ভূতৰ নামত না ভূত না স্ৰোত ঘটনা মাছ ধৰা জালত বান্ধি থলে ভূতৰ দম্পতি ভূত চাবলৈ ৰাইজৰ ভিৰ প্ৰথমে চাওক ঘৰৰ মাৰলি বাহত ওলমাই ৰখা এখন খেয়ালি জাল জালখনৰ মাজভাগত বান্ধি থোৱা আছে দুটা টুপুলা এই টুপুলা দুটাৰ ভিতৰতে আছে ভূত খবৰ অনুসৰি কিছুদিনৰ পৰা শিৱসাগৰৰ ভাধৰা নামৰ গাঁওখনৰ গোবিন্দ বৰপাত্ৰ গোহাঁই নামৰ ব্যক্তিজনৰ ঘৰলৈ এহাল ভূতে দলিয়াই থাকে মাটিৰ চপৰা হিল আদি পাছে ভূতৰ দম্পতিক দীৰ্ঘদিনৰ পৰা দেখি আহিছিল বোলে এইগৰাকী কিশোৰীয়ে ঠিক তেনেদৰে মঙলবাৰে নিশা 10 মান বজাত আঁঠুৱা তৰি শুবলৈ লৈছিল কিশোৰীগৰাকী তেনেতে কিশোৰীগৰাকীৰ সৈতে আঁঠুৱাৰ ভিতৰত জোটপুট লাগে ভূতৰ দম্পতিৰ মাজত ফলত কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰা পিতৃ মাতৃয়ে আঁঠুৱাৰে মেৰিয়াই জালত এনেদৰে বান্ধি আবদ্ধ কৰে ভূতৰ দম্পতি কি উলাই কেনেকুৱা দেখিবলৈ তোমাক আমনি কৰিছিলে নি কি কৰে খেদি আহিছিলে তোমালে তাৰপিছত ঘৰত লদি মাৰে নেকি তোমালোকৰ তুমি দেখা নি বস্তুটো চপাৰ আৰু যিটো বস্তু দলিয়ালে তুমি বস্তু কেনেকৈ দেখিলা ওচৰত বহি আছিলে কেনেকুৱা ধৰণৰ ক'ব পাৰিবা নি কোলা আৰু কেইটা আহিছিলে তেনেকৈ এজনী মাইকী মানুহ তাৰপৰা এতিয়া তুমি ভয় কেলৈ খাই আছা তোমাক কিবা কৈছিলে নি তোমাক মাৰি পেলাম বুলি কৈছিলে কোনে কৈছিলে তোমাক মাৰি পেলাম বুলি ধৰিলে নাই এতিয়া ধৰিলে নাই এতিয়া মানুহজন ধৰিলে নাই এতিয়া কোনে ধৰিলে অৱশেষত বুধবাৰে আবেলি গোবিন্দ বৰপাত্ৰ ঘৰলৈ স্থানীয় প্ৰশাসনৰ লোক আহে কিন্তু পিতৃৰ ভাষ্য অনুসৰি জালখন কাটিবলৈ লওঁতে কিশোৰীগৰাকী হঠাৎ অসুস্থ হৈ পৰে অৱশেষত পূৰ্বৰ দৰে জালখন এৰি দি জিলা প্ৰশাসনৰ ফালৰ পৰা কিশোৰীগৰাকীক চিকিৎসকক দেখুৱাবলৈ পৰামৰ্শ দি গুচি যায় সকলোবোৰ কিন্তু মাজনিশা বেজৰ ৰূপত 3জন যুৱক আহি জালখন লৈ যায় গোবিন্দ বৰপাত্ৰ গোহাঁই ঘৰৰ পৰা পিতৃৰ মতে জালৰ সৈতে ভূত দম্পতিক বেজে লৈ যোৱাৰ পাছতে কিশোৰীগৰাকী এতিয়া সম্পূৰ্ণ সুস্থ কালি আপোনালোকে অহাৰ পাছত তেওঁলোকৰ আমাৰ প্ৰশাসনৰ মানুহ আহিছিলে চাৰ্কুল অফিচাৰ আহিছিলে চাৰ্কুল অফিচাৰ হৈছে প্ৰশাসনৰ মানুহে আপোনাৰ আমাৰ থানাৰ চেৰাবা থানাৰ OC তেওঁলোকৰ যিখিনি কৰ্মচাৰীৰ লগত আহিছিলে আহি পিনি তেওঁলোকে মোনাটো কাটিবলৈ ক'লে কাটি দিয়াৰ লগে লগে ছোৱালীজনী সম্পূৰ্ণৰূপে বেহুচ হৈ গৈছিলে আকৌ পিছত চিঞৰ বাখৰ কৰাৰ পিছত মোনাটো ওলমাই থ'বলৈ কোৱা হ'ল এজন ওচৰৰ আমাৰ এজন যুৱকে কথাটো বুজাই পিনি ক'লে কোৱাৰ পিছত তেতিয়া OC থানাৰ কৰ্তৃপক্ষই ক'লে যে আপোনালোকে নিয়মত কামটো কৰক আৰু চাৰ্কুল অফিচাৰে ক'লে যে মেডিকেল ছোৱালীজনী মেডিকেল কৰাই লওক বুলি কৈছিলে কিন্তু সেই সময়ত আমি মেডিকেল নিব নোৱাৰিলোঁ ছোৱালীজনী তেওঁ সম্পূৰ্ণৰূপে অসুস্থ কেনেকৈ নিব পাৰোঁ অসুস্থ হৈছে নে বেলেগ কিবা বেলেগ নাই মানে ধৰক মানুহজনী আহিছে মোক নিবলৈ আহিছে কাটিবলৈ আহিছে এনেকুৱা কৰিছে তেওঁক এজনী মানুহ জাবুজি মাৰি দিয়ে এৰি নধৰে এৰি নিদিয়ে আমি নিয়া নি নকৰিলোঁ তাৰপিছত যেনেকৈ বস্তুটো লাহেকৈ আমি তেল অকণমান জাৰি দিলে মানুহ এগৰাকী পানী চানী জাৰি দিয়াৰ পিছত তেওঁক শান্ত হ'ল আৰু নিয়া হেৰি গৈছে দিগদাৰ গৈছে আৰু দিয়াটো আমাৰ এই মেজেঙা 4জন বিৰাজ আহিছিলে 4জন যুৱক এইকেইজনে তেওঁলোকে নিয়ম নীতি কৰি গুচি গ'ল বান্ধি পিনি নিশা মানে 5:30 বজাত আহিম ল'লে তাৰপিছত তেওঁলোকে আকৌ কল কৰিলে যে মানুহ বেছি আছে কাৰণে আমি নিব নোৱাৰোঁ আমি নিশা আহিম বুলি ক'লে তেওঁলোকে নিশা আহি বস্তুটো উঠাই লৈ গুচি গৈছে এতিয়া ছোৱালীজনী সম্পূৰ্ণৰূপে সুস্থ শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট অসম লাইভ 24